Hello everyone, welcome to ESAM. আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আমি আলোচনা কৰিম জেনাৰেল নলেজৰ MCQ প্ৰশ্ন কেইটামান আৰু এই ভিডিঅ'টো টাৰ্গেট 1 লাখ সিৰিজটোৰ পাৰ্ট 2 ভিডিঅ'। যদি আপোনালোকে পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেন্তে ডেসক্ৰিপচন বক্সত লিংক আছে, এই ভিডিঅ'টোৰ শেষত চাই ল'ব পাৰে। আৰু যোৱাটো ভিডিঅ'ত মই এটা প্ৰশ্ন দিছিলোঁ যে Which city is known as Manchester of India? আৰু তাৰ শুদ্ধ উত্তৰটো হ'ব আহমেদাবাদ। অৰ্থাৎ আহমেদাবাদ চিটিক ইণ্ডিয়াৰ মানচেষ্টাৰ বুলি কোৱা হয়। তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড। অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীখন পৃথিৱীৰ কিমান নম্বৰ দীঘল নদী? অপশ্যনত আছে 5th, 9th, 13th আৰু 15th। শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন ডি 15th। অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীখন ৱৰ্ল্ডৰ বা পৃথিৱীৰ 15th লংগেষ্ট ৰিভাৰ। পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? নীল নদী, যাৰ দৈৰ্ঘ্য হৈছে 4132 মাইল। পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ লোকেশ্যন দ্য মানস ৰিভাৰ জইন্স দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। অৰ্থাৎ মানস নদীখন কোন ঠাইৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদীৰ লগত জইন হৈছে? অপশ্যনত আছে ধুবুৰী, পঞ্চৰত্ন, বঙাইগাঁও আৰু যোগীঘোপা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোগীঘোপা। পিছৰ প্ৰশ্নটো হৈছে টোটেল নম্বৰ অফ ডিষ্ট্ৰিক্টছ ডেট আৰ অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ। অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত লাগি থকা ডিষ্ট্ৰিক্ট কেইখন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 21 আৰু তাৰ মাজৰে মেইন চিটি আপোনাৰ কোনখন? গুৱাহাটী। পিছৰ প্ৰশ্নটো হৈছে হুইচ ওৱান ইজ দ্য লাষ্ট মেজৰ ট্ৰিবিউটৰী ৰিভাৰ অফ ব্ৰহ্মপুত্ৰ ইন আছাম বিফৰ ইট এণ্টাৰিং বাংলাদেশ। অৰ্থাৎ কি কৈছে বাংলাদেশত সোমোৱাৰ আগতে ব্ৰহ্মপুত্ৰ নদীৰ যোনবিলাক উপনৈ আছে সেইবিলাক লাষ্ট উপনৈ কোনখন হয় ব্ৰহ্মপুত্ৰ নদীৰ? শুদ্ধ উত্তৰটো হ'ব সংকোচ, অৰ্থাৎ অপশ্যন এ। আৰু এই সোণকোষ উপনৈখন দক্ষিণ বাহিনী উপনৈ হয় আৰু দক্ষিণ বাহিনী উপনৈ মানে কি উত্তৰ দিশৰ পৰা বৈ আহি ব্ৰহ্মপুত্ৰত পৰিছে। ঠিক আছে। পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়েৰ দ্য এছামিজ নভেল মিৰি জীয়ৰী ৱাজ পাব্লিছড। অৰ্থাৎ অসমীয়া উপন্যাস মিৰি জীয়ৰী কোন চনত পাব্লিছ হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1894। আৰু এই মিৰি জীয়ৰী উপন্যাসখন কোনে লিখিছিল মই এই চিৰিজৰ পাৰ্ট 1 ভিডিঅ'টোত কৈছিলোঁ। যদি আপোনালোকে চোৱা নাই চাই ল'ব আৰু মোক কমেণ্ট কৰি নিশ্চয় জনাব। পিছৰ প্ৰশ্নটো হৈছে মণিৰাম দেৱান এণ্ড পিয়ালী বৰুৱা ৱেৰ হেংড অন। কি কৈছে যে মণিৰাম দেৱান আৰু পিয়ালী বৰুৱাক কেতিয়া হেং কৰা হৈছিল? অপশ্যনত থকাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 26 ফেব্ৰুৱাৰী 1858 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইন দ্য কুইট ইণ্ডিয়া মুভমেণ্ট অফ 1942 কনকলতা এণ্ড মুকুন্দ কাকতি ৱেৰ শ্বট ডেড বাই দ্য ব্ৰিটিছ পুলিচ এট। অৰ্থাৎ 1942 চনত কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলনৰ সময়ত কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা হৈছিল ব্ৰিটিছ পুলিচৰ দ্বাৰা। আৰু এই ঘটনাটো ক'ত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গহপুৰ। নেক্সট কুৱেশ্যন ইন এনচিয়েণ্ট টাইমছ আছাম ইজ অলছ' ন'ন বাই দ্য নেম অফ। অৰ্থাৎ প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? অপশ্যনত আছে কলিয়াবৰ, গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ আৰু চৰাইদেউ। কিন্তু শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড। অৰ্থাৎ কামাখ্যা মন্দিৰটো কোনটো হিল বা পাহাৰৰ ওপৰত আছে? অপশ্যনত আছে নীলাচল হিল, চিত্ৰাচল হিল, সন্ধ্যাচল হিল আৰু যোগিনী হিল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নীলাচল হিল। আৰু এই নীলাচল পাহাৰটো ক'ত আছে? নীলাচল পাহাৰটো আছে পশ্চিম গুৱাহাটীত। অৰ্থাৎ কামাখ্যা টেম্পল ক'ত আছে? পশ্চিম গুৱাহাটীৰ নীলাচল পাহাৰ। নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ দ্য কেপিটেল অফ আছাম শ্বিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ। অৰ্থাৎ কোন চনত অসমৰ কেপিটেল বা ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰ হৈছে? শুদ্ধ উত্তৰটো হ'ব
অপশ্যন চি 1973 আৰু ইয়াৰ লগতে আমি আৰু এটা প্ৰশ্ন গম পালোঁ যে অসমৰ ৰাজধানী দিছপুৰ হোৱাৰ আগতে অসমৰ ৰাজধানী আছিলে শ্বিলং। ঠিক আছে, যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি মোক নিশ্চয় জনাব। তেন্তে পিছৰ প্ৰশ্নটো হৈছে দ্য আছাম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড ইন দ্য ইয়েৰ, অৰ্থাৎ অসম সাহিত্য সভা প্ৰথমবাৰৰ বাবে কেতিয়া স্থাপিত কৰা হৈছিল? অপশ্যনত থকাবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1917, অৰ্থাৎ 1917 চনত অসম সাহিত্য সভা প্ৰথমে স্থাপিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট, অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনত আছে কামৰূপ, শিৱসাগৰ, বৰপেটা, ধুবুৰী আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱসাগৰ, অৰ্থাৎ শিৱসাগৰত প্ৰথমখন অধিৱেশন হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা, অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যনত থকাবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, দ্য নাৰায়ণ সেতু কানেক্টছ দ্য পঞ্চৰত্ন টাউন উইথ হুইচ চিটি, অৰ্থাৎ নৰনাৰায়ণ সেতু যোনখন ব্ৰহ্মপুত্ৰৰ ওপৰত থকা তৃতীয়খন দলং, সেই দলংখনে পঞ্চৰত্নক কোনখন চিটিৰ লগত কানেক্ট কৰিছে? অপশ্যনত থকাবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আপোনাৰ যোগীঘোপা, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ বুকুত থকা এই নৰনাৰায়ণ সেতু দলংখনে গোৱালপাৰা জিলাৰ পঞ্চৰত্ন চহৰ আৰু বঙাইগাঁও জিলাৰ যোগীঘোপা চহৰক সংযোগ কৰি ৰাখিছে, অৰ্থাৎ কানেক্ট কৰি ৰাখিছে। আৰু এই নৰনাৰায়ণ সেতুৰ টোটেল লেংথ হৈছে 2.284 কিলোমিটাৰ্ছ। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, টোটেল নাম্বাৰ অফ ব্ৰিজেছ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ, অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং কেইখন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 6, অৰ্থাৎ এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত টোটেল 6খন দলং আছে আৰু কিছুদিন আগলৈকে অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত 4খন দলং আছিলে। এতিয়াৰ 6খন দলং হৈছে ঢলা শদিয়া ব্ৰিজ বা ভূপেন হাজৰিকা ব্ৰিজ, বগীবিল ব্ৰিজ, কলীয়া ভোমোৰা ব্ৰিজ, নৰনাৰায়ণ সেতু ব্ৰিজ, নিউ শৰাইঘাট ব্ৰিজ আৰু শৰাইঘাট ব্ৰিজ। আৰু ইহঁতৰ দৈৰ্ঘ্যবিলাক মই লিখি দিছোঁ, আপোনালোকে ইয়াৰ পৰা নোট ডাউন কৰি ল'ব পাৰে আৰু এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, সেইকাৰণে ভালদৰে চাই ল'ব। পিছৰ প্ৰশ্নটো হৈছে দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ এপ্ৰক্সিমেটলি, অৰ্থাৎ কাজিৰঙা নেশ্যনেল পাৰ্কৰ এৰিয়া হ'ল প্ৰায়ে, অপশ্যনত থকাবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 430 স্কুৱেৰ কিলোমিটাৰ। এইটো ভালদৰে মনত ৰাখিব, কাৰণ যিহেতু এতিয়া নতুনকৈ 2টা নেশ্যনেল পাৰ্ক দিছে, সেইকাৰণে আগন্তুক কম্পিটিটিভ এক্সামবোৰৰ বাবে নেশ্যনেল পাৰ্ক এটা ভাল টপিক হ'ব পাৰে। ঠিক আছে, চ' ভালদৰে মনত ৰাখি যাব বস্তুবিলাক। আৰু মই নতুন নেশ্যনেল পাৰ্ক দুটাৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ, যদি আপোনালোকে চোৱা নাই নিশ্চয় চাই ল'ব, মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম। নেক্সট কুৱেশ্যন, এবাউট 91% অফ ৱৰ্ল্ড পপুলেশ্যন অফ এ পাৰ্টিকুলাৰ এনিমেল স্পেচিছ ফাউণ্ড ইন কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ হুইচ ওৱান অফ দ্য ফলোয়িং, অৰ্থাৎ তলত দিয়াবোৰৰ ভিতৰত যিকোনো এটা পাৰ্টিকুলাৰ এনিমেল স্পেচিছ আছে যোনটো আটাইতকৈ বেছি, অৰ্থাৎ প্ৰায় 91% অনলি কাজিৰঙা নেশ্যনেল পাৰ্কত পোৱা যায়, আৰু সেই এনিমেল স্পেচিছটো কি হয়? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পিগমি হক। ঠিক আছে, এইটো মনত ৰাখিব। আৰু কাজিৰঙা নেশ্যনেলত আটাইতকৈ বেছি পোৱা যায় পিগমি হক, অৰ্থাৎ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কাজিৰঙাত পোৱা যায়। আৰু কাজিৰঙা কিহৰ বাবে বিখ্যাত? এশিঙীয়া গঁড়ৰ বাবে। ঠিক আছে, কনফিউজ নহ'ব, দুটা বেলেগ বেলেগ বস্তু হয়। নেক্সট কুৱেশ্যন, দ্য হায়েষ্ট কনচেনট্ৰেশ্যন অফ ফৰেষ্ট ইন দ্য ষ্টেট অফ আছাম অকাৰ্ছ ইন, অৰ্থাৎ অসমত কোনখন ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি ফৰেষ্ট কনচেনট্ৰেশ্যন আছে, অৰ্থাৎ আটাইতকৈ বেছি ফৰেষ্ট এৰিয়া ক'ত আছে?
কোনখন ডিষ্ট্ৰিক্টত অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট নেক্সট কুৱেশ্যন ইন হুইচ অফ দ্য ফলোৱিং নেশ্যনেল পাৰ্কছ or wildlife sanctuaries the density of rhino population is the highest অৰ্থাৎ তলত দিয়া নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেংচুৱেৰীবোৰৰ ভিতৰত আটাইতকৈ বেছি ৰাইনো ক'ত পোৱা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পবিতৰা অৰ্থাৎ পবিতৰা ৱাইল্ড লাইফ চেংচুৱেৰীত আটাইতকৈ বেছি ৰাইনো পোৱা যায় আজিৰ শেষ প্ৰশ্নটো হৈছে অফ দ্য টোটেল প্ৰডাকশ্যন অফ মুগা দ্য গোল্ডেন চিল্ক ইন দ্য ৱৰ্ল্ড আছাম প্ৰডিউচেছ অৰ্থাৎ যোনটো মুগা হয় দ্য গোল্ডেন চিল্ক বুলিও কোৱা হয় সেইটো গোটেই ৱৰ্ল্ডৰ ভিতৰত অসমে কিমান প্ৰডিউচ কৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 99% অৰ্থাৎ গোটেই ৱৰ্ল্ডত যিমান মুগা প্ৰডাকশ্যন হয় তাৰ 99% আমাৰ অসমে কৰে তেন্তে আমাৰ বাবে এইটো এটা প্ৰাউডৰ কথা হয়নে নাই কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ যদি ভাল লাগিছে তেন্তে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গৰ সৈতে